এইবাৰ আমি আৰু এখন নতুন আইন আনিম যে কোনো মতা মানুহে এজনতকৈ বেছি ঘৈণীয়েক ৰাখিব ঘৰত নোৱাৰে, কোনেও যাতে ৰাখিব নোৱাৰে। 25 নৱেম্বৰত আমাৰ বিধানসভাত বিল পাছ হ'ব, কোনোবা মতা মানুহে যদি এজনতকৈ দ্বিতীয় বিয়া কৰাই 7 বছৰ জেলত থাকিব লাগিব। আৰু 25 নৱেম্বৰতে আমি আৰু এখন আইন আনিম যে আমাৰ যদি কোনোবা ছোৱালীক সৰু বয়সতে কোনোবাই লাভ জেহাদ কৰি পলাই লৈ যায়, বাপেকে মাকে সৈতে জেলত থাকিব লাগিব। আজি আমি অসমত চাৰিওফালৰ পৰা আমাৰ মহিলাসকল যাতে সুৰক্ষিত থাকিব পাৰে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে আজি আমি তাৰ ব্যৱস্থা কৰিছো। চাইল্ড মেৰেজ বন্ধ কৰিছো, কিন্তু দেউতাক মাকৰ কষ্ট হ'ব দিয়া নাই। 10 তাৰিখে যেতিয়া 1250 টকা জমা হয়, ল'ৰাটোৰ টিউচনৰ খৰচ মাকে দিব পাৰিছে, তাতকৈ আনন্দ এগৰাকী মাকৰ বাদে একোৱে হ'ব নোৱাৰে। আজি আমি আৰু আগবঢ়াই লৈ যাব খুজিছো। অহা 7 তাৰিখৰ পৰা 7 নৱেম্বৰৰ পৰা আমি মোদী ডাঙৰীয়াই আমাক ৰেচনত চাউল দিয়ে। 7 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিম। লাগিবনে নালাগে আপোনালোকক? কাক কাক নালাগে হাত দাঙকচোন। কাক কাক লাগে হাত দাঙক। বঢ়িয়া। তাৰ মানে অৰুণোদয় পালো, লাখপতি বাইদেউ পালো, বিনামূলীয়া চাউল পালো, বেমাৰ হলে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ৰেচন কাৰ্ড দেখুৱালে 5 লাখ টকাৰ আমি বিনামূলীয়া চিকিৎসা পালো, কিষাণ আজি কৃষক সন্মান নিধি পালো, আজি লাখপতি বাইদেউৰ আমি টকা পালো, গেছৰ চিলিণ্ডাৰৰ কাৰণে 250 টকা পাম, আৰু লগতে 7 নৱেম্বৰৰ পৰা দালি, নিমখ আৰু চেনিও আমি কম দামত পোৱা আৰম্ভ কৰিম। তাৰ মানে মহিলাসকলে ঘৰখন চলাবৰ কাৰণে এতিয়া কাৰো ওচৰত হাতখন পাতিব নালাগে। এই কামখিনি কৰাৰ কাৰণে আজি মহিলাসকলৰ মাজত এটা আত্মবিশ্বাসৰ সৃষ্টি হৈছে। আপোনালোকৰ কাৰ কাৰ ঘৰত অৰুণোদয় পাইছে হাত দাঙকচোন। কাৰ কাৰ ঘৰত অৰুণোদয় আছে? মোটামুটি চবৰ ঘৰতে অৰুণোদয় আছে। ফেব্ৰুৱাৰী মাহত মই আপোনালোকক অৰুণোদয়ত আৰু এটা ডাঙৰ উপহাৰ দিব গৈ আছো। কি দিম আজিয়ে নকওঁ, ফেব্ৰুৱাৰীত আপোনালোকক মই দি আছো। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙক। লাগিবনে নালাগিব? পিছফালে লাগিব, এইফালে লাগিবনে নালাগিব? লাগিব। এইফালে লাগিবনে নালাগিব? এতিয়া আপোনালোকক মই আৰু এটা কথা কওঁ। কেইদিনমান আগতে মই কলো যে আমি দালিও দিম, নিমখো দিম, চেনিও দিম, লগতে গেছৰো আমি 250 টকা দিম। আই মাতৃসকলক সুধিলো যে আৰু কি বাকী থাকিলে? আই মাতৃসকলে ক'লে মিঠাতেল বাকী থাকিলে। মই ক'লো ঠিক আছে, মিঠাতেলটোও দিম। কংগ্ৰেছৰ মানুহবিলাকৰতো খং উঠি গ'ল যে কিয় মামাই মিঠাতেল দিয়াৰ কথা ক'ব, মিঠাতেল কিয় দিব লাগে। তেতিয়া মই ভাবিলো ইহঁতৰ মিঠাতেলৰ লগত কি দুশ্মনী আছে, মইতো বুজি নাপালো। তাৰমানে ইহঁতে দালিত কি মিঠাতেল দি নাখায় নেকি? চব্জি কি মিঠাতেল দি নাখায় নেকি? এওঁলোকে এটা কথা বুজি নাই পোৱা যে মিঠাতেলৰ মূল্য কিমান। আমাৰ যেতিয়া ঘৰত, মোৰ মনত আছে মই যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মায়ে মিঠাতেল দি মালিচ কৰি আমাক ৰ'দত উলিয়াই থৈ দিয়ে। দিয়ে নে নিদিয়ে কওক? দিয়ে নে নিদিয়ে? ঘৰত যদি কাৰোবাৰ বাচ্চাৰ জ্বৰ হয় আপোনালোকে তেল নহৰুৰ মালিচ দিয়ে নে নিদিয়ে? কেইদিনমান আগতে
মোৰে জ্বৰ উঠি আছিলে মোৰ ৱাইফক ক'লো জ্বৰ উঠি আছে তাই ক'লে যে তেল নহৰুৰ মালিচ কৰিলে ভাল হৈ যাব তাৰ মানে আমাৰ সমাজত তেলটোৱে হৈছে মাক আৰু লৰাৰ মাজত থকা মৰম আজি যদি আপোনালোকে চিন্তা কৰে যে মাকে বাচ্চাৰ পৰাই মিঠাতেল দিয়েই মাকে বাচ্চাক মৰম কৰে মালিচ কৰে বেমাৰ হলে নহৰু আৰু তেলেদি মালিচ কৰে গতিকে যিসকলে মাকৰ পেটৰ পৰা জন্ম হৈছে তেওঁলোকে মিঠাতেলৰ মূল্য বুজি পায় মই কংগ্ৰেছ কেইটা খুদিলো ঐ তই মাৰৰ পেটৰ পৰা জন্ম হৈছিলি নে কোনোবা মেচিনৰ পৰা জন্ম হৈছিলি যদি মাৰৰ পেটৰ পৰা জন্ম হৈছিলি মিঠাতেলৰ মূল্যটো বুজি নাপাও তেতিয়া কৈছে দাদা বুজি পাইছো অলপ তাৰ মানে আজি আমি যিয়ে কাম কৰি আছো তাৰ পিছত এটা উদ্দেশ্য আছে লাখপতি বাইদেউ কিয় দিছো যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে অৰুণোদয় কিয় দিছো লৰা ছোৱালীক অন্তত টিউচনৰ খৰচটো আপোনালোকে দিব পাৰে মোদী ডাঙৰীয়াই চাউল কিয় দিছে যে চাউলৰ কাৰণে আপোনালোকে যাতে কাকো হাত পাতিব নালাগে আয়ুষ্মান ভাৰত কাৰ্ড কিয় দিছে যাতে বেমাৰ হলে আপোনালোকে কাৰো ওচৰত হাত পাতিব নালাগে আজি আমি নিযুত মইনা কিয় দিছো যাতে ঘৰৰ ছোৱালীজনীক কম বয়সত বিয়া দিব নালাগে সাইকেলখন আমি কিয় দিছো যাতে 3 কিলোমিটাৰ গৰমত খোজকাঢ়ি গৈ স্কুলত যাব নালাগে তেওঁলোকে সাইকেলখন দি স্কুলত যাব পাৰে আজি লৰা ছোৱালীয়ে চাকৰি পাইছে 1 টকাও ঘোষ দিব নালাগে কতো পইচা দিব নালাগে অলপ আগতে মই যেতিয়া বঙাইগাঁও কলেজত এতিয়া ইউনিভাৰ্সিটি ফিল্ডত নামিছিলো 20 জন লৰা ছোৱালীয়ে মোক ধৰি খুদি আছিলে যে মামা চাকৰি কেতিয়া এপইন্টমেন্ট কেতিয়া দিব মই বলো তহঁতক কিয় লাগে বলে আমি চাকৰি পাই গলো কাৰো লৰা কোনো পলিটিক্যাল লিডাৰৰ ঘৰৰ লৰা ছোৱালী নহয় কোনো ধনী মানুহৰ লৰা ছোৱালী নহয় বিজেপি চৰকাৰৰ দিনত আজি ৰিক্সা চলোৱা মানুহৰ লৰাইও চাকৰি পাইছে ঠেলা চালকৰ ছোৱালীয়ে চাকৰি পাইছে খেতিয়কৰ লৰা ছোৱালীয়ে চাকৰি পাইছে 1 টকাও কোনেও আজি ঘোষ দিব নালাগে এই পৰিবেশ কোনে আজি নিৰ্মাণ কৰিলে এই পৰিবেশ আমি সকলোৱে এখন শান্তি আৰু বিকাশৰ অসমৰ মাজেৰে আজি আমি নিৰ্মাণ কৰিব পাৰিলো সেইবাবে আজি এই বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা পুঁজি বিতৰণ কৰি মই আপোনালোকক শুভেচ্ছা জনাইছো আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি এনেকৈ আৰু নতুন নতুন আঁচনি আনিম আমি লুঙি ধুতি বিলোৱা ৰাজনীতি নকৰো আমি দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সহায় কৰাৰ বাবে আমি ৰাজনীতি কৰো আৰু তাৰে প্ৰমাণ আজি 20,000 মহিলা ৰাতিপুৱা 7টা বজাতে চাহ জলপান নোখোৱাকৈ ইয়াত আহি উপস্থিত হৈছে হয় নে নহয় ইয়াতকৈ কিবা ডাঙৰ প্ৰমাণ লাগে নেকি এইটোৱে হৈছে আমাৰ সফলতা আৰু আপোনালোকে যেতিয়া হাঁহি থাকে সেইটোৱে হৈছে মোৰ ডাঙৰ আনন্দ যে আজি আমি হাঁহি আছো আজি আমি দুখত থাকিবলগীয়া হোৱা নাই এইটোৱে হৈছে আমাৰ জীৱনৰ আনন্দ চেকখন নোলোৱাকৈ ঘৰত গলে আজি লাজ নালাগিব জানো লাগিবতো বহুত চেক নোলোৱাকৈ ঘৰত গলে ঘৰৰ মানুহে আজি জুকাব নে নুজুকায় জুকাব কাৰণ নিজেও ৰাতিপুৱা চাহ খোৱা নাই ঘৰৰ মানুহজনকো চাহ বনাই দিয়া নাই হয় নে নহয় সেইকাৰণে আজি চেকখন লৈ যাবই লাগিব কিন্তু 20,000 মানুহক যদি আই মাতৃ